শান্তিপুৰত গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ একাংশ স্থানীয় ৰাইজৰ। দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং ভ্ৰমণলৈ আহি শুকুৰবাৰে দিনৰ 2মান বজাত বোকাজান মহকুমাৰ শান্তিপুৰ বজাৰ এলেকাত একাংশ স্থানীয় ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। একাংশ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড ফেষ্টুন আদি লৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গো বেক, গৌৰৱ গগৈ মুৰ্দাবাদ, কংগ্ৰেছে মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি প্ৰতিবাদ আপোনালোকে কিহৰ কাৰণে কৰিছে? হয়, আপোনালোকে জানে যে আজি আমাৰ কাৰ্বি আংলং জিলালৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আহিছে। আপোনালোকে গম পায় তেখেতৰ পিতৃ স্বৰ্গীয় তৰুণ গগৈ আমাৰ কাৰ্বি আংলং 15 বছৰ তেখেতৰ চৰকাৰ আছিলে আৰু এই 15 বছৰ শাসনত আমাৰ কি কাৰ্বি আংলঙৰ যি অৱস্থা আছিল এই অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে। এই আপোনালোকে যোনটো য'ত থিয় হৈছে এই ৰাস্তাডোখৰ এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে, 1% ডেভেলপ কৰা নাই। আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰোঁ যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিলে আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে। এয়াই হৈছে পৰিৱৰ্তন। আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে এটা কাৰ্বি আংলং খালি বন্ধ কালচাৰ আছিলে, এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত। আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবোঁ আৰু আমি পাব্লিক হিচাপে আমি কাৰ্বি আংলং বাসী ৰাইজ হিচাপে আমি এই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছোঁ। কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে বৰ্তমান খুব ধুনীয়াকৈ চলি আছে। আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে তাৰ বাবে আমি সকিয়নি দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু আমি কাৰ্বি আংলং বাসী ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছোঁ। কাৰণ আমি নিবিচাৰোঁ সেই শাসনকাল। আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিকোনো উন্নয়নমূলক কাম চলি আছে, যি ধৰণে ডেভেলপ হৈছে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত পৰিষদৰ সদস্য তুলিৰাম ৰহান যি ধৰণে আমাৰ কাৰ্বি আংলং জিলাখনত চলাই চলিছে, ডেভেলপমেণ্ট কৰিছে, ৰাস্তা পদূলি সকলোখিনি সুবিধা আমাক কাৰণে ভাল কৰিছে। সেইখিনি আমাক লাগে, এইখিনিতে আমি সুখী আছোঁ। আৰু ইয়াতে যাতে কোনো ধৰণৰ এই উদ্যোগীকৰণ বিষয় লৈ যাতে কোনো ধৰণৰ যাতে কিবা বেয়া কমেণ্ট কৰি নাযায়, মানুহবিলাকক বিভ্ৰান্তি নকৰে তাৰ বাবে আমি গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। পাকিস্তানী এজেণ্ট গো বেক, গৌৰৱ গগৈ গো বেক, পাকিস্তানী এজেণ্ট গো বেক।